খাদ্য মেলাত যিমান বিক্ৰী হৈছে বুলি ধাৰণা কৰি লোৱা হয় গ্ৰন্থমেলাত তেনেকুৱা ধৰণে বিক্ৰী হোৱা নাই। সৰ্বাধিক চাবোনে বিক্ৰী হৈছে বেছি। বিক্ৰী সন্তোষজনক নহয় আৰু আমাৰ লষ্ট হ'ব। গাঁৱে ভূঞে যিটো গ্ৰন্থমেলাৰ বেপাৰৰ সংস্কৃতি গঢ়ি তুলিলে এইটো অনাগত দিনত মানে গ্ৰন্থমেলাৰ কাৰণে খুব অশুভ সংকেত বুলি আমাৰ ধাৰণা হৈছে। 12 দিনীয়াকৈ অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ যি সামৰণি দিন আৰু প্ৰকাশক উদ্যোক্তা ফালৰ পৰা এটা বাৰে বাৰে কথা আহি আছে যে 4.5 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে অসম গ্ৰন্থমেলাত। আপোনালোকৰ বিক্ৰী কেনেকুৱা? আমাৰ মানে বিক্ৰী সন্তোষজনক নহয় আৰু আমাৰ এইকাৰণে সন্তোষজনক নহয় 4.5 কোটি টকা আমি এদিনৰ যথেষ্ট পৰিমাণে সাগৰ সদৃশ মানুহ হৈছিলে হয়, কিন্তু খাদ্য মেলাত যিমান বিক্ৰী হৈছে বুলি ধাৰণা কৰি লোৱা হয় গ্ৰন্থমেলাত তেনেকুৱা ধৰণে বিক্ৰী হোৱা নাই। এখন বিপণীয়ে কৈছে যে তেওঁ সৰ্বাধিক চাবোনে বিক্ৰী হৈছে বেছি আৰু কণ্ডিশ্যনটো হ'ল কিতাপৰ তুলনামূলকভাৱে আমি শেষৰ ফালে কৈছোঁ আমাৰ ব্যৱসায় মানে বিক্ৰী সন্তোষজনক নহয় আৰু আমাৰ লষ্ট হ'ব। কিহৰ কাৰণে এনেকুৱা হৈছে এবাৰ গ্ৰন্থমেলাত? মানে গ্ৰন্থমেলাত পাঠকৰ সেই অনুপাতে ৰুচি অনুপাতে মানে কিতাপ হোৱা নাই গ্ৰন্থ। আৰু 2 নম্বৰ কথা হ'ল গাঁৱে ভূঞে যিটো গ্ৰন্থমেলাৰ বেপাৰৰ সংস্কৃতি গঢ়ি তুলিলে এইটো অনাগত দিনত মানে গ্ৰন্থমেলাৰ কাৰণে খুব অশুভ সংকেত বুলি আমাৰ ধাৰণা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততে ইয়াৰ বিক্ৰী হোৱা নাই। আৰু গ্ৰন্থমেলাটো আমাৰ দৃষ্টিভংগীৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থৰ প্ৰসাৰ আৰু প্ৰচাৰতকৈ ব্যৱসায়িক দিশটো তেওঁলোকৰ ব্যক্তিগত ব্যৱসায়িক দিশটো অনুষ্ঠানবোৰে বেছিকৈ গুৰুত্ব দিয়া আমাৰ পৰিলক্ষিত হৈছে। মানে কথাটো এনেকুৱা হ'ল নেকি গ্ৰামাঞ্চলৰ যিসমূহ ক্ষুদ্ৰ অসম গ্ৰন্থমেলা আয়োজন কৰিবলৈ লাগিল সেই ক্ষুদ্ৰ অসম গ্ৰন্থমেলাসমূহৰ কাৰণে অসম গ্ৰন্থমেলাত এবাৰ প্ৰভাৱ পৰা পৰিলক্ষিত হ'ল? এই কথাটো হৈছে কি এনেকুৱা ধৰণৰ অসম গ্ৰন্থমেলাত আপোনাৰ তেওঁলোকে গাঁৱে ভূঞে অসম গ্ৰন্থমেলা কৰিবলৈ গৈছে, কিন্তু বিক্ৰীৰ অনুপাতত তেওঁলোকে প্ৰচাৰ যিটো কৰিব লাগে মানে যিটো ধৰি লওক এখন মানে মফচলীয়া চহৰবোৰত যিটো ভাগে আপোনাৰ গ্ৰন্থমেলা কৰিবৰ কাৰণে মানে সৰ্বসাধাৰণ ৰাইজৰ লগত যিটো সহযোগিতা কৰিব লাগে বুলি আমাৰ ধাৰণা আছে হয়, সেইটো তেওঁলোকে ক'ৰবাত ব্যৰ্থ হোৱা যেন আমাৰ পৰিলক্ষিত হয়। যোৱা বছৰ আমি যথেষ্ট পৰিমাণৰ গ্ৰন্থমেলা কৰিছিলোঁ। যোৱা বছৰ আমাৰ লছ হোৱাৰ কাৰণত আমি এইবাৰ গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আমি অংশগ্ৰহণ কৰা নাছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিততে আমি যিমানটো পৰিমাণৰ ষ্টলৰ বিচাৰিছিলোঁ কিন্তু সেইটো পৰিমাণে আমাক ষ্টল নিদিলে। আৰু আমি দেখিবলৈ পাইছিলোঁ যে সেইফালে ষ্টল এইখিনি বনোৱাও আছে, সম্পূৰ্ণ বনোৱা আছে, বনোৱাৰ পাছতো আমাক ষ্টল সেই অনুপাতে আমাক ষ্টল নিদিলে। আৰু ইয়াত ক'ত কি মানে জটিল ৰাজনীতি জড়িত হৈ থাকিল আমি সেই কথাটো আমি বুজি নাপাওঁ। মিডিয়াৰ আঁৰত কিবা ৰাজনীতি পাকচক্ৰও সোমাই থাকে নেকি? নিশ্চয় এইটো কিবা পাকচক্ৰ জড়িত আছে বুলি আমাৰ ধাৰণা। আন এটা অভিযোগ উত্থাপন হৈ আহিছে বাৰে বাৰে যে যিসমূহ বিপণীয়াতে লাগিছে যিসমূহ দোকানৰ যিসমূহ আকাৰ সেই আকাৰতকৈ ইয়াৰ দাম বেছিকৈ বঢ়াইছে। মানে কথাটো হৈছে কি আমি বিচাৰিছিলোঁ মানে যিখিনি আছিলে মানে এটা মাৰ্জিনিটি মানে এটা পাৰ্চেণ্টেজ ৱাইজত আপোনাৰ গ্ৰন্থমেলাবোৰৰ যিখিনি বিপণীৰ সেইখিনি বঢ়াব লাগিছিল, কিন্তু কণ্ডিশ্যনটো হ'ল 20/20 যিখিনি মানে এক্সিকিউটিভ ৰেংকৰ আছিলে সেইটোৰ আগত যোৱাবাৰ আছিলে 60,000 আৰু এইবাৰ কৰিলে 65,000, অকল 5,000 টকা বঢ়ালে। আৰু সেই অনুপাতে 10/10 যিখিনি দোকান আছিলে সেইখিনি যোৱাবাৰ আছিলে 15,000 টকা, এইবাৰ 20,000 টকা কৰিলে। এটা কথা আপোনালোকে লক্ষ্য কৰক যে 20/20 ষ্টলৰ ভাড়াও 5,000 টকাই বঢ়ালে আৰু 10/10 ষ্টলৰ ভাড়াও 5,000 টকা বঢ়ালে। আৰু এইটো ক'ৰবাত যে কিবা জটিল অংক জড়িত হৈ থাকে আমাৰ তেনেকুৱা ধাৰণা হ'ল। যিটো তথ্য প্ৰকাশ কৰি আছে অসম প্ৰকাশন পৰিষদৰ ফালৰ পৰা কিতাপৰ বিক্ৰীক লৈ পেলাই সেইটো সঁচা নহয় নেকি? তেতিয়াহ'লে সেইটো গড় উলিয়ালে আপোনালোকে অনুমান কৰিব পাৰিব মানে দোকানৰ অনুপাতে যদি গড় উলিয়াই এখন দোকানত কিমানকৈ চেল হ'ব এইটো উলিয়ালে আপোনালোকে নিজে গম পাব। আৰু 2 নম্বৰ কথা হ'ল কিছুমান দোকানত বিক্ৰী হৈছে যেন আমাৰ এইটো প্ৰথম লাইনত হ'ব পাৰে, কিন্তু শেষৰ ফালে আমাৰ বিক্ৰী তুলনামূলকভাৱে যথেষ্ট বেয়া। আপোনালোকৰ ভাড়া কিমান আছিল? আমাৰ ভাড়া আমি বিচাৰিছিলোঁ 20/20 যিটো এক্সিকিউটিভ ৰেংকৰ আমাৰ এটা ষ্টল, আৰু আমাক দিলে আমি বাহিৰত গ্ৰন্থমেলা নকৰাৰ কাৰণত আমাক দিলে 10/10 এটা ষ্টল আৰু এইটো ভাড়া 40,000 টকা। আমাৰ পৰা কিন্তু এটা কথা 65,000 আমাৰ পৰা লৈছিলে, কিন্তু 65,000ৰ আমাক 25,000 টকা এখন চেক জমা দিলে চেক দিছে গ্ৰন্থমেলাৰ মাজত। আমি ডাবল ডিপ্ৰাইভ হ'লোঁ। এটা ডিপ্ৰাইভ হ'ল আমি যিটো বিচাৰিছিলোঁ সেই অনুপাতে আমাক গ্ৰন্থমেলা ষ্টল নিদিলে। আৰু কথা হ'ল আমাৰ চেকখন ক্লিয়াৰ হৈ আজি গ্ৰন্থমেলা শেষ হ'ল। আমাৰ যদি সেই পইচাকেইটা আমাক আগতেই দিলেহেঁতেন আমি সেই পইচাকেইটা আমি 4খন কিতাপ আনিব পাৰিলোঁ। আমি সেই কাৰণে আমি কৈছোঁ যে আমি শেষতো পৰিলোঁ আৰু মানে লটাৰীত আমাক প্ৰথম অৱস্থাত এক্সিকিউটিভ ৰেংকৰ নিদিলে,
নিদিয়াৰ কাৰণত আমি এটা দৃষ্টিভংগীৰে চাবলৈ গ'লে আমি যিটো কোৱা হয় ট্ৰিপুল ডিপ্ৰাইভ আমি হ'লোঁ কাৰণ পইচা 25,000 টকাটো আজিও আমি এতিয়ালৈকে একাউণ্টত সোমোৱা নাই আৰু তাৰ ফলস্বৰূপে আমি কিতাপো কিনিব নোৱাৰা অৱস্থা হ'ল যিটো 40,000 টকা ভাড়া সেই 40,000 টকা ভাড়া এই 12 দিনত গ্ৰন্থ বিক্ৰী কৰি ওলাবনে নাই আমাৰ নোলায় গ্ৰন্থ বিক্ৰীৰ পৰা আমাৰ 40,000 টকা ভাড়া নোলায়